নমস্কাৰ। গোলাঘাট আন্তৰিকৰ উদ্যোগত আৰু কেইবাটাও সহযোগী অনুষ্ঠানৰ সহযোগত গোলাঘাটত সদৌ অসম ভিত্তিত প্ৰাইজ মানি জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। 2 আৰু 3 ফেব্ৰুৱাৰী দিন ধাৰ্য কৰা হৈছে। গোলাঘাট MSR থিয়েটাৰ ছ'চাইটিৰ প্ৰেক্ষাগৃহত এই সংগীত প্ৰতিযোগিতা সদৌ অসম ভিত্তিত অনুষ্ঠিত হ'ব। প্ৰতিযোগীসকলে ইয়াত অংশগ্ৰহণ কৰিবলৈ আহোঁতে আমি 100 জন প্ৰতিযোগীৰ মাজত সদৌ অসম ভিত্তিত 100 জন প্ৰতিযোগীৰ মাজত এই প্ৰতিযোগিতাটো সীমাবদ্ধ ৰাখিম আৰু তেখেতসকলে অংশগ্ৰহণ কৰিবলৈ আহোঁতে কোনো প্ৰতিযোগিতাত সংগীতৰ প্ৰতিযোগিতাত বিশেষভাৱে পুৰস্কৃত হোৱা তিনিখনকৈ চাৰ্টিফিকেট আমাৰ আগত তেখেতসকলে দাঙি ধৰিব লাগিব। তাৰোপৰি এই প্ৰতিযোগিতাটো একাদশ শ্ৰেণীৰ পৰা বিশ্ববিদ্যালয় পৰ্যন্ত হ'ব আৰু তেওঁলোকে উপযুক্ত প্ৰমাণপত্ৰ আমাৰ আগত দাঙি ধৰিব লাগিব। যদি উপযুক্ত প্ৰমাণপত্ৰ দাঙি ধৰিব নোৱাৰে তেওঁক আমি প্ৰতিযোগিতাত অংশগ্ৰহণৰ পৰা আমি তেখেতক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আমি দিব নোৱাৰিম। এতিয়া কথা হৈছে কি, ইয়াত প্ৰাইজ মানি হিচাপে প্ৰথম পুৰস্কাৰ 40,000 টকা, দ্বিতীয় পুৰস্কাৰ 30,000 টকা, তৃতীয় পুৰস্কাৰ 20,000 টকা ধাৰ্য কৰা ৰখা হৈছে। তাৰোপৰি 5টা কনচলেশ্যন প্ৰাইজ ৰখা হৈছে, সেইকেইটা 5,000 টকাকৈ দিয়া হ'ব। প্ৰতিযোগীসকলক আমাৰ তৰফৰ পৰা 2জনৰ বাবে খাদ্যৰ যোগান ধৰা হ'ব। তাৰোপৰি তেওঁলোক অহা যোৱাটো সম্পূৰ্ণ নিজৰ খৰচৰ দ্বাৰা হ'ব। আৰু কি আছিলে, মিউজিচিয়ান, বিশেষকৈ বাদ্যযন্ত্ৰী আমাৰ থাকিব, তেওঁলোকে নিজে আনিব নালাগে। এইখিনিয়ে বিশেষ কথা। আৰু কিবা আছিল, শাখা এটা হ'ব, মুকলি হ'ব, একাদশ শ্ৰেণীৰ পৰা বিশ্ববিদ্যালয় পৰ্যন্ত। জইনিং 500 টকা, 500 টকা জইন ফিজ। 2 আৰু 3 ফেব্ৰুৱাৰী সোম আৰু মঙলবাৰ দিনৰ 10 বজাৰ পৰা হ'ব। গোলাঘাট MSR থিয়েটাৰ ছ'চাইটিৰ প্ৰেক্ষাগৃহত যোগাযোগৰ বিভিন্ন নম্বৰ দিয়া হৈছে, আমি আপোনালোককো সেইখিনি দি দিম। আপোনালোকে অনুগ্ৰহ কৰি আপোনালোকৰ মিডিয়াৰ জৰিয়তে অসম জুৰি যাতে বাৰ্তাটো প্ৰেৰণ কৰে। আগতীয়া ফৰ্ম ফিল আপ কৰিব নালাগে, তেখেতসকলে যোগাযোগ কৰিবলৈ ইয়াত বিভিন্ন নম্বৰ দিয়া আছে, ফোন নম্বৰ দিয়া আছে, সেইখিনি যোগাযোগ কৰিলে ডিটেইলছ তেওঁলোকে পাব। আৰু তাৰোপৰি UPI আমাৰ নম্বৰ এটাও দিয়া হৈছে, QR কোড আছে, তাতে তেওঁলোকে জইন কৰিবও পাৰিব উপযুক্ত প্ৰমাণপত্ৰ। মানে কথা হৈছে কি, তেখেতসকলে যে আগতে পাইছিলে প্ৰাইজ, 3টা প্ৰাইজ পোৱা চাৰ্টিফিকেট হ'লে হ'ল। ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড হ'লেও হ'ব, ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড হ'ব বা 2টা থাৰ্ড হ'লে বা 2টা ফাৰ্ষ্ট হ'লে তেনেকুৱা হ'লেও কোনো কথা নাই। মানে সংগীতত 3খন চাৰ্টিফিকেট পোৱা হ'ব লাগিব তেনেকে। নহ'লে কি হ'ল, জুবিন গাৰ্গ জানে, সকলোৰে স্বনামধন্য, সকলোৱে ভাল পোৱা শিল্পী, বহুতে জইন কৰিব বিচাৰিব, কিন্তু সেই ধৰণে আমাৰ অসুবিধাৰ সৃষ্টি হ'ব। যিহেতু আমি 100 জনৰ ভিতৰতে লৈছো, ঠিক আছে, 100 জনতকৈ আমি অধিক নলওঁ। আমি কমিটিয়ে বিবেচনা কৰিব বিচাৰো, সেইটো সময়ত হ'ব। পুৱা 10 বজাৰ পৰা 2 তাৰিখে পুৱা 10 বজাৰ পৰা। ধন্যবাদ।